জল জীৱন মিছনৰ WQMIS মোবাইল এপত নমুনা দাখিল কৰিবলৈ প্ৰথমে আপোনাৰ মোবাইল ফোনত এপটো খোলক। প্ৰথম পৃষ্ঠাটো খোলাৰ পিছত ডেস্কবোৰ্ড আছে যিয়ে সক্ৰিয় পৰীক্ষাগাৰ আৰু ব্যৱহাৰকাৰীসকলৰ বিষয়ে তথ্য প্ৰদান কৰে। লগতে নমুনা কেনেদৰে সংগ্ৰহ কৰিব লাগে, কেতিয়া নমুনা পৰীক্ষা কৰিব লাগে, আপোনাৰ ওচৰৰ পৰীক্ষাগাৰ আৰু পানীৰ নমুনা পৰীক্ষা কৰিব লাগে সেই বিষয়ে তথ্য প্ৰদান কৰে। ওচৰৰ পৰীক্ষাগাৰবোৰ চাবলৈ আপুনি আপোনাৰ ওচৰৰ পৰীক্ষাগাৰলৈ যাব পাৰে। পানীৰ নমুনা পৰীক্ষা কৰিবলৈ পানীৰ নমুনা পৰীক্ষা কৰাৰ বিকল্পলৈ যাওক। আপুনি ৰাজহুৱা ব্যৱহাৰকাৰী হিচাপে বা বিভাগীয় ব্যৱহাৰকাৰী হিচাপে লগইন কৰিব পাৰে। যদি আপোনাৰ লগইন প্ৰমাণপত্ৰ নাই, নিজকে পঞ্জীয়ন কৰিবলৈ নতুন ব্যৱহাৰকাৰীত ক্লিক কৰক। ৰাজহুৱা ব্যৱহাৰকাৰীৰ বাবে আপোনাৰ লগইন প্ৰমাণপত্ৰ প্ৰবিষ্ট কৰক আৰু লগইন ক্লিক কৰক। 4টা বিকল্প আহিব। নমুনা পৰীক্ষা কৰক, দাখিল কৰা নমুনা, নমুনা কেনেদৰে সংগ্ৰহ কৰিব লাগে আৰু কেতিয়া নমুনা পৰীক্ষা কৰিব লাগে। নমুনা দাখিল কৰিবলৈ পৰীক্ষাৰ নমুনা বিকল্পলৈ যাওক। পৰীক্ষা পৰীক্ষাগাৰৰ অনুসৰি বা GPS অৱস্থান অনুসৰি কৰিব পাৰে। পচন্দৰ পৰীক্ষাগাৰলৈ যাবলৈ পৰীক্ষাগাৰৰ বিকল্প অনুসৰি যাওক। পৰীক্ষাগাৰটো বাছনি কৰক আৰু প্ৰয়োজনীয় বিৱৰণ প্ৰবিষ্ট কৰক। আপুনি পৰীক্ষা কৰিব বিচৰা পৰীক্ষাগাৰটো বাছনি কৰক আৰু সবিশেষ পঠাওক। সফলতাৰে দাখিল কৰিলে আপোনাৰ মোবাইল ফোনত এটা পাঠ বাৰ্তা আহিব। বাৰ্তাৰ সৈতে আপুনি বাছনি কৰা পৰীক্ষাগাৰলৈ নমুনাটো নিজে লৈ যাব লাগিব।